পূৰ্ণ খবৰ এবাৰ দুৰ্নীতিৰ খবৰ লৈ আহিছো কিয়নো এবাৰ শিশু খাদ্যৰ নামত চলিছে ব্যাপক দুৰ্নীতি ব্যাপক লুণ্ঠন চলিছে এবাৰ শিশু খাদ্যৰ নামত SNP অৰ্থাৎ স্পেশাল নিউট্ৰিশন প্ৰগ্ৰাম আসনিৰ অধীনত চলিছে এবাৰ আসনিখনত চলিছে এবাৰ ব্যাপক অনিয়মৰ ঘটনা আৰু এই আসনিত অকল শিশুৱে নহয় গৰ্ভৱতী মহিলা সকলকো যেটো হাঙৰি লোৱা হয় কিন্তু এই আসনিত এবাৰ সংঘটিত হৈছে ব্যাপক অনিয়ম অভিযোগ উত্থাপন হৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত শিশু খাদ্যৰ নামত এবাৰ চলিছে বৃহৎ কেলেংকাৰী চলিছে এবাৰ শিশু খাদ্যৰ নামত সমাজ কল্যাণ বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এবাৰ সমাজ কল্যাণ বিভাগৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে SNP আসনিত সংঘটিত হৈছে এই ব্যাপক অনিয়ম স্পেশাল নিউট্ৰিশন প্ৰগ্ৰাম আসনিত সংঘটিত হৈছে এই ব্যাপক অনিয়ম আৰু অখ্যাত সংস্থা শিশুৰ চকলেট যোগান ধৰাৰ নামত 100 কোটি টকাৰ যেটো লুণ্ঠন আৰু প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন তালুকদাৰে RTI যোগে ফাদিল কৰিছে এই দুৰ্নীতিৰ তথ্য আমি জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু যেটো এবাৰ দুৰ্নীতিৰ খবৰ লাভ কৰা হৈছে অভিযোগ উত্থাপন হৈছে শিশু খাদ্যৰ নামত সমাজ কল্যাণ বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে SNP আসনিত সংঘটিত হৈছে এই ব্যাপক অনিয়ম অখ্যাত সংস্থা শিশুৰ চকলেট যোগান ধৰাৰ নামত 100 কোটি টকাৰ যেটো ৰহস্যজনক ঠিকা 100 কোটি টকাৰ ৰহস্যজনক ঠিকা দিয়া হৈছে MM এছ'চিয়েটছ নামৰ সংস্থাই লাভ কৰে এই ঠিকা SNP আসনিৰ অন্তৰ্গত গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য যোগান ধৰা হয় 11 মাহ পাছত নিয়মমতে 2 মাহৰ ভিতৰত যোগান ধৰিব লাগে এই খাদ্য কিন্তু 11 মাহ পাছতহে যোগান ধৰা হয় শিশুৰ নিৰ্দিষ্ট বয়স পাৰ হোৱাৰ পাছতে খাদ্য যোগান অব্যাহত থাকে কেইবাটাও প্ৰতিষ্ঠানৰ আৰু মুষ্টিময় কেইবাটাও যেটো সংস্থাই এই ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিভাস মোদীৰ সঞ্চালক থাকুতে সংঘটিত হৈ এই অনিয়ম 2023 11 জানুৱাৰীত খাদ্য যোগানৰ নিৰ্দেশ দিয়া হৈছিল সমাজ কল্যাণ বিভাগে নিয়ম অনুসৰি 2 মাহৰ ভিতৰত যোগান ধৰিব লাগিছিল এই খাদ্য কিন্তু ৰুৰাল এডুকেশ্যন ডেভেলপমেন্ট ইনষ্টিটিউচনে খাদ্য যোগান ধৰে 11 মাহ পাছতহে খাদ্য যোগান ধৰা হয় একেটা বৰ্ষৰ নৱেম্বৰ মাহৰ 21 তাৰিখত গৰ্ভৱতী মহিলা দুগ্ধপান কৰোৱা মহিলা আৰু 6 মাহৰ পৰা 3 বছৰ তলৰ সকলো শিশুৱে পুষ্টিকৰ খাদ্য লাভ কৰে এই আসনিৰ অধীনত কিন্তু এই আসনিতে চলিছে এতিয়া ব্যাপক অনিয়ম 6 মাহৰ পৰা যেটো 6 বছৰৰ ভিতৰত পুষ্টিহীনতাত ভোগা শিশুৰ বাবেও আছিল SNP আসনিখন এওঁলোকৰ বাবেও আছিল কিন্তু যেটো প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে এতিয়া RTI যোগে ফাদিল কৰিছে এই সমূহ দুৰ্নীতিৰ তথ্য আমি জনাই আছো এই মুহূৰ্তৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আসনিত সংঘটিত হৈছে ব্যাপক অনিয়ম SNP আসনিত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু কেৱল শিশুৱে নহয় মহিলাকো হাঙৰি লোৱা হৈছিল এই আসনিখনত গৰ্ভৱতী মহিলাসকলকো হাঙৰি লোৱা হৈছিল এই আসনিখনত কিন্তু এতিয়া এই আসনিখনতে সংঘটিত হৈছে ব্যাপক অনিয়ম অখ্যাত সংস্থাক শিশুৰ চকলেট যোগান ধৰাৰ নামত 100 কোটি টকাৰ ৰহস্যজনক ঠিকা 1 কোটি 2 কোটি নহয় 100 কোটি টকাৰ ৰহস্যজনক ঠিকা দিয়া হৈছিল MM এছ'চিয়েটছ নামৰ সংস্থাই লাভ কৰিছিল এই ঠিকা আৰু SNP আসনিৰ অন্তৰ্গত গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য যোগান ধৰা হয় 11 মাহ পাছতহে যি নিয়ম মতে 2 মাহৰ ভিতৰত যোগান ধৰিব লাগে কিন্তু সেই খাদ্য এতিয়া 11 মাহ পাছতহে যোগান ধৰা হৈছে শিশুৰ নিৰ্দিষ্ট বয়স পাৰ হোৱাৰ পাছতো খাদ্য যোগান অব্যাহত কেইবাটাও প্ৰতিষ্ঠানৰ মুষ্টিমেই কেইবাটাও সংস্থাই এই ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে বিভাস মোদীৰ সঞ্চালক থাকুতে সংঘটিত হৈছে এই অনিয়ম 2023 11 জানুৱাৰীত আমি তথ্য লৈ আহিছো 2023 11 জানুৱাৰীত খাদ্য যোগানৰ নিৰ্দেশ দিয়া হৈছিল সমাজ কল্যাণ বিভাগে নিয়ম অনুসৰি 2 মাহৰ ভিতৰত যোগান ধৰিব লাগিছিল এই খাদ্য কিন্তু ৰুৰাল এডুকেশ্যন ডেভেলপমেন্ট ইনষ্টিটিউচনে খাদ্য যোগান ধৰে 11 মাহ পাছতহে ইমান দিনে তেওঁলোকে কি কৰি আছিল খাদ্য যোগান ধৰা হয় একেটা বৰ্ষৰ নৱেম্বৰ মাহৰ 21 তাৰিখত গৰ্ভৱতী মহিলা বা দুগ্ধপান কৰোৱা মহিলা আৰু 6 মাহৰ পৰা 3 বছৰ তলত সকলো শিশুৱে পুষ্টিকৰ খাদ্য লাভ কৰে এই আসনিৰ অধীনত কিন্তু এতিয়া এই আসনিতে এনেদৰে এতিয়া অভিযোগৰ উত্থাপন হৈছে অনিয়মৰ
অভিযোগ উত্থাপন হৈছে 6 মাহৰ পৰা 6 বছৰৰ ভিতৰত পুষ্টিহীনতাত ভোগা শিশুৰ বাবেও আছিলে SNP আঁচনিখন কিন্তু এনে ধৰণৰ আঁচনিসমূহত যেতিয়া লোকে বিশ্বাস কৰে কিন্তু সেই বিশ্বাসঘাতকতা হয় এনে ধৰণৰ আঁচনিৰ অধীনত কিয়নো এতিয়া চলিছে অনিয়ম আৰু দুৰ্নীতি আৰু এইসমূহ তথ্য ফাদিল কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে RTI যোগে ফাদিল কৰিছে এই সমূহ দুৰ্নীতি আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰি এখন আঁচনি আছে SNP নামৰ স্পেচিয়েল নিউট্ৰিচন প্ৰগ্ৰাম সেই স্পেচিয়েল নিউট্ৰিচন প্ৰগ্ৰামৰ অধীনত 3 পৰা 6 বছৰৰ শিশু মাতৃদুগ্ধ পান কৰি থকা শিশু গৰ্ভৱতী মহিলাক খাদ্য যোগান ধৰিব লাগে আৰু এই খাদ্যসমূহ যেতিয়াই মানে চৰকাৰৰ ফালৰ পৰা অৰ্ডাৰটো দিয়া হয় তেতিয়া খাদ্য যোগানকাৰীসকলে 60 দিনৰ ভিতৰত তেখেতসকলে অৰ্ডাৰটো মতে সংগত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগে আৰু সেইসমূহ 60 দিনৰ ভিতৰত বিতৰণ কৰিব লাগে অংগনবাদী কেন্দ্ৰৰ যোগেদি কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল মই এখন RTI যোগেদি যি তথ্য পাইছিলো সেই তথ্য মতে মই মাত্ৰ দুটা উদাহৰণ দিছো ৰুৰেল এডুকেশ্যন নৱ প্ৰগতি এই দুটা NGO কে আপোনাৰ 11/1/2023 আৰু 17/1/2023 খাদ্য যোগানৰ কাৰণে তেখেতসকলক অৰ্ডাৰ দিছিলে আৰু সেই খাদ্যসমূহ তেখেতসকলে যি খাদ্য তেখেতসকলক 60 দিনৰ ভিতৰত জমা দিব দিয়া হৈছিলে সেই খাদ্য আমাক দিয়া তথ্য অনুসৰি চৰকাৰৰ ফালৰ পৰা 21/11/2023 মানে জানুৱাৰী মাহত দিয়া খাদ্য মাৰ্চ মাহৰ ভিতৰত দিব লাগিছিলে কিন্তু সেই খাদ্যসমূহ দিয়া হৈছিলে নৱেম্বৰ মাহত এতিয়া আমাৰ কথাটো হ'ল যিসমূহ শিশুৰ সেই সময়ত জানুৱাৰী মাহত 5 বছৰ 8 মাহ বা 5 বছৰ 9 মাহ আছিল তেখেতসকল 6 বছৰ হৈ গ'ল গতিকে তেখেতসকল খাদ্যৰ পৰা বঞ্চিত হ'ল যিসমূহ মাক গৰ্ভৱতী হৈছিলে জানুৱাৰী মাহত সেইসমূহে মাৰ্চ মাহৰ ভিতৰত খাদ্য খালে তেতিয়া হয়তো তেখেতসকলৰ স্বাস্থ্যৰ কিছু পৰিমাণে হলেও ঠিকে থাকিব বুলিয়ে চৰকাৰে এই আঁচনিখন প্ৰৱৰ্তন কৰিছিলে কিন্তু যেতিয়া নৱেম্বৰ মাহ পাব এটা তেখেতসকলে ৰখি থাকিব নেকি যে বাচ্চাটো আমি জন্ম নিদিও আমি খাদ্য খাম যাৰ ফলশ্ৰুতিত বহু ক্ষেত্ৰত আমাৰ গৰ্ভৱতী মহিলাসমূহে সুস্থ সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গতিকে কাৰ স্বাৰ্থত কিয় ইমান দৰত উপজিল যে 11 মাহ পিছত এই হেৰি দিবলগীয়া হ'ল য'ত তেখেতসকলে ডাইৰেক্টৰ বিভাস মুদি ডাঙৰীয়াই যেতিয়া অৰ্ডাৰ দিছিলে তাত য'ত ক্লিয়াৰলি লিখি দিছিলে যে উইদিন 60 days from the date of the receipt of the letter without any fail তো তাৰ পিছত আকৌ তেখেতসকলে 60 দিনৰ পিছত অতিক্ৰম কৰাৰ পিছত তেখেতসকলে কিন্তু খাদ্য যোগান ধৰিছিল 11 মাহ পিছত আৰু আটাইতকৈ আচৰিত কথা ইয়াত এটা কথা কৈছে যে কোনো ধৰণৰ এক্সটেনশন তেওঁলোকক দিয়া হোৱা নাছিল তাৰ পিছতো কি কাৰণে ডাইৰেক্টৰজনে সঞ্চালক গৰাকীয়ে এই খাদ্য যোগান ধৰিব দিলে CDPO কিয় খাদ্য গ্ৰহণ কৰিলে নে ঠিকাদাৰৰ ভয়ত নে চৰকাৰৰ ওপৰত থকা ঠিকাদাৰৰ মানে দলদৰ কাৰণেই এই খাদ্যসমূহ ললে তাৰ এটা উচিত তদন্ত আমাক লাগে লগতে আপোনালোকক আৰু এটা বৃহৎ কেলেংকাৰী বুলিয়ে মই আপোনালোকৰ সন্মুখত কৈছো যিখন চৰকাৰে আমাৰ প্ৰতিবন্ধী মানুহৰ মাত্ৰ 16 কোটি টকা মাহত আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ 16 কোটি টকা লাগে আৰু সেই 16 কোটি টকা আমাক দিব নোৱাৰি তেখেতসকলে আমাক অৰুণোদয় আঁচনি দিম বুলি কৈ অৰুণোদয় আঁচনিৰ ধনু যোৱা ডিচেম্বৰ মাহৰ পৰা বন্ধ কৰি দিছে সেই চৰকাৰখনে আচৰিত ধৰণে MM এছ'চিয়েটছ নামৰ এখন ফাৰ্মক শিশুৰ বাবে মল্ট বেছ চকলেট বনোৱাৰ নামত 99 crore 94 lakhs 99 crore 94 lakhs 72,479 rupees মানে অলমোস্ট 100 কোটি টকা তেখেতসকলক 17 জানুৱাৰীত এক অৰ্ডাৰ যোগে অনলাইনৰ যোগেদি নিবিদা কৰি অফলাইনত কিন্তু অৰ্ডাৰ দিছিলে আৰু এই চকলেট এই বনোৱা যিখন ফাৰ্ম তেখেতসকল কিন্তু আমাৰ যিমান দূৰ নলেজত আছে সেই অনুসৰি তেখেতসকল খুব কম দিনৰ ভিতৰত ইয়াৰ পৰা যোৱা ডাইৰেক্টৰজন অহাৰ পিছতহে এইখন চৰকাৰ গঠন হোৱাৰ পিছতহে তেখেতে নতুনকৈ কোম্পানীটো বনাইছিলে আৰু এই কোম্পানীৰ নামত বা ফাৰ্মখনৰ নামত এই যি 100 কোটি টকা তেখেতসকলক যোগান দিলে এই দিবৰ কাৰণে দিয়ক তেখেত যদি পাবলগীয়া হয় কাৰণ আমাৰ যিমান দূৰ জানো আমি এই চকলেটখিনি যোনে যোগান ধৰে তেখেতসকলৰ নিজৰ কোম্পানী থাকিব লাগে নিজৰ ফেক্টৰী থাকিব লাগে আৰু ফেক্টৰীৰ BIS নৰ্ম যিটো কয় আমাৰ ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড সেই ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ মানে চাৰ্টিফিকেট থাকিব লাগে লগতে ফুড সেফটি অফিচাৰ থাকিব লাগে কিন্তু ইয়াত আছিল জানো আমি জনাত তেখেতসকলৰ নাই কিন্তু কাৰ দৰদৰ বাবে ঠিকাদাৰক ধনী কৰাৰ স্বাৰ্থত এই চৰকাৰখনে বা এই সঞ্চালক গৰাকীয়ে
ইমান ধৰণৰ এটা অৰ্ডাৰ লাভ কৰি ক'ত কিমান চকলেট দিলে বা কেনেকে দিলে নে আমাৰ শিশুসকলৰ জীৱনৰ ভৱিষ্যতৰ লগত হেতালি খেলিম বুলি তেখেতসকলে এই ধৰণৰ কাম কৰিলে। গতিকে এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনাটোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতুকে জিৰ' টলাৰেঞ্চৰ কথা কয়, শূন্য সহনশীলতাৰ কথা কয়, যিহেতুকে আমি দেখাত কিছু ক্ষেত্ৰত ভাল পাইছো, 500,000 দিওঁতে লাটমণ্ডলক ধৰিছে, ভাল কথা হৈছে। কিন্তু এই 100 কোটি টকা নে মানে ৰৌ বৰালে সাৰি যাব, পুঠি ধৰিকণা মৰণ হ'ব। যদি নহয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী গৰাকীয়ে যদিহে জ্ঞাত নহয়, তেতিয়াহ'লে আমি এই সংবাদ মাধ্যমৰ যোগেদি তেখেতক জ্ঞাত কৰিব বিচাৰিছো যে 100 কোটি টকাৰ এই যি এটা কেলেংকাৰী বুলিয়ে কৈছে, এই কেলেংকাৰী নিশ্চয় হৈছে। কাৰণ তেখেতসকলে এই ফাৰ্মখনৰ আছিলে নাই খাদ্য যোগান দিব পৰা মানে যিখিনি ষ্টেণ্ডাৰ্ড থাকিব লাগে সেইখিনি আছে নাই, বা কেনেকে দিছে, কি হৈছে, সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা নিৰপেক্ষ মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দ্বাৰা তদন্তৰ লগতে BIOৰ দ্বাৰাও এটা তদন্ত হ'ব লাগে। আৰু শীঘ্ৰেই মই ইতিমধ্যে ইয়াতে গোচৰ ৰুজু কৰিম। যদিহে মুখ্যমন্ত্ৰী গৰাকীয়ে বিহিত ব্যৱস্থা লৈ প্ৰকৃত দোষীক শাস্তি দিয়ে, দোষীক শাস্তিৰ ব্যৱস্থা কৰে, এই যে 2 মাহৰ বস্তু 11 মাহত দিয়া, এই যে 100 কোটি টকা, এই একে এজন চাহায়ান কোম্পানীক যে ধনী কৰাৰ স্বাৰ্থত যে কাম কৰি আছে, যদি তাৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে আমি ভাবিম যে সঁচাকে জিৰ' টলাৰেঞ্চৰ শব্দটো সঁচা অৰ্থত ব্যৱহাৰ হৈছে। অন্যথা আমি ভাবি ল'ম যে আচলতে সেয়া গছত কথা উঠতে হবে। নহয়, ইয়াততো দেখকে ওলাই আছে। কাৰণ ডাইৰেক্টৰজনে যদি 2 মাহৰ ভিতৰত যদি বস্তুখিনি দিব দিছিল, 10 মাহ পিছত যদি বস্তুখিনি দিছে, তেতিয়াহ'লে ডাইৰেক্টৰে আজিলৈকে কি ব্যৱস্থা ল'লে? ইয়াত চৰকাৰী বিষয়া জড়িত হৈ আছে। ঠিকাদাৰে ধনী হোৱাৰ স্বাৰ্থত কৰিবই, কাৰণ ঠিকাদাৰজনে নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি নিজকে দাবী কৰে। আমি নাজানো হয় নে নহয়, কিন্তু মুখ্যমন্ত্ৰী ঘনিষ্ঠ বুলি দাবী কৰি তেখেতে প্ৰায় সময়তে একেজন ঠিকাদাৰে এই ধৰণৰ। কাৰণ যদিও এই ছচিয়েল ৱেলফেয়াৰত বহুতো ফাৰ্ম জড়িত হৈ আছে, বহুতো NGO আছে, কিন্তু বিশেষ কিছু নিৰ্দিষ্ট কিছু ঠিকাদাৰে, চাহা নামৰ এগৰাকী ব্যক্তিহে এই ক্ষেত্ৰত মানে সকলোতে আগভাগ পায় তেখেতৰ। আপুনি যদি চাই বেলেগ কিন্তু যিমান অৰ্ডাৰ তেখেতসকলে মোক যোগান দিছে, RTI তথ্য দিছে, সেইখিনিত কিন্তু সেই ৰুৰেল ডেভেলপমেণ্ট বা নৱপ্ৰগতি, নৱপ্ৰতিশ্ৰুতি, এই সকলেহে সেই 11 মাহ পিছত খাদ্য দিছে, যিসমূহ 2 মাহত দিব লাগে। গতিকে এই ধৰণে যদি বঞ্চিত হৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে অনাগত দিনত কিন্তু আমাৰ ডিজেবল ল'ৰা ছোৱালী বাঢ়ি যাব। আৰু চৰকাৰে আমাক 16 কোটি নিদি মাত্ৰ কেলেংকাৰী কৰাৰ স্বাৰ্থতে 100 কোটিৰ দৰে 100 কোটি টকা খৰচ কৰি থকা বুলি আমি ৰাইজখনে বা আমি মানুহবিলাকে ভাবিবলৈ বাধ্য হ'ম। নাই, মই একজেক্টলি মালিকজন নাজানো, কিন্তু মই যিখিনি শুনিছিলো সেইখিনি মতে জানো যে MM এছ'চিয়েটছ নামৰ কোনো ধৰণৰ ফাৰ্ম 2021 চনলৈকে নাছিলেই। 2021 চনৰ পিছতহে এইখন গঠন হৈছে। আৰু MM এছ'চিয়েটছক যেতিয়া মই গোটেই বস্তুটো চাইছিলো, BISত আছে নেকি, BISৰ, কিন্তু BISত কোনো ধৰণৰ MM এছ'চিয়েটছৰ তাত ৰেকৰ্ড নাই। গতিকে থাকিলে নিশ্চয়কৈ থাকিলে। আৰু সকলোকে ডাঙৰ কথা হ'ল, অনলাইনত টেণ্ডাৰ কৰি অফলাইনত কিয় দিবলগীয়া হ'ল? SNPৰ মই ধৰক 3টা মোক যিটো কামৰূপ জিলাৰ পৰা যিখিনি কামৰূপ জিলাৰ মোৰ 3টা CDPৰ যিখিনি তথ্য দিছে, সেইখিনি মতে আপুনি যদি চাই, আপোনালোকক মই যোগান ধৰিম। তাতে নৱপ্ৰগতি, ৰুৰেল ডেভেলপমেণ্ট, ৰুৰেল এডুকেশ্যন ডেভেলপমেণ্ট ইনষ্টিটিউট, চব নৱপ্ৰগতি, ৰুৰেল ডেভেলপমেণ্ট। আৰু এটা আছে হেৰি আপোনাৰ এইটো নিউ এভাৰগ্ৰীণ। এইকেইটাক বাদ দি বেলেগৰ কিন্তু ইয়াত আমি যিমানকেইটা চাই, যদি অকল এটা বুলি নহয়, দিছপুৰ বুলি নহয়, যিমানখিনি চাই আপোনালোকক যিমানখিনি মোক তথ্য দিছে, অকল সেইকেইটাহে আছে নেকি? নহয়, আচলতে চৰকাৰখনে মোৰ যিমান দূৰ নলেজত আছে, শিশু খাদ্যৰ নামত, কাৰণ এখন মিটিঙত, আমাৰ ডিজেবল ছেক্টৰৰ মিটিঙত, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যেতিয়া মিটিং হৈছিলে, মই যেতিয়া তাত উপস্থিত আছিলো, তাতে এই কথাখিনি ওলাওঁতে তেতিয়া এটাই কথা গম পাইছিলো যে প্ৰায় 720 কোটি টকা বছৰটোত খৰচ কৰে। সেই 720 কোটি টকাৰ এতিয়া যোৱা বছৰ যিহেতুকে বিশেষসকলক দিয়াই নাই, ইয়াততো 100 কোটিৰ ওপৰতে হ'ব। কাৰণ তেখেতসকলে মোক ইয়াত এমাউণ্টটো দিয়া নাই, তেখেতসকলে কেতিয়া বস্তু ৰিচিভ কৰিছে, এয়া আমি কোৱা কথা নহয়, এয়া চৰকাৰৰ ফালৰ পৰা দিয়া তথ্যহে। কেতিয়া বস্তু দিছে, কেতিয়া দিব লাগিছিলে, কেতিয়া দিছে। গতিকে এই ক্ষেত্ৰত এটা নিৰপেক্ষ তদন্ত আমি মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিছো।